আপুনি জীৱনত এই 5টা দান কেতিয়াও নকৰিব। প্ৰথম দানটো হ'ল খৰি। খৰি কেতিয়া কাকো ডনেট নকৰিব। যদি আপুনি খৰি ডনেট কৰে তেতিয়াহ'লে আপোনাৰ লগত ফাইনেন্সিয়েল ইনষ্টেবিলিটি থাকিব, অৰ্থাৎ ফাইনেন্সিয়েল প্ৰব্লেম থাকিব। যদি আপুনি ঘৰত ব্যৱহাৰ কৰা বাচন বৰ্তন অলপ কেইদিনমান বেয়া হোৱাৰ পিছত যদি কাৰোবাক ডনেট কৰে তেতিয়াহ'লে আপোনাৰ ঘৰত কেতিয়াও শুভ ফল লাভ নহয়। আপুনি যদি আহাৰ খোৱাৰ পিছত যিবিলাক জোঠা আহাৰ থাকে সেই আহাৰ যদি আপুনি কাৰোবাক কেতিয়াবা দিয়ে বা চৰাই চিৰিকটিকো দিয়ে তেতিয়াহ'লে আপোনাৰ লাইফত সুখ শান্তি নাইকিয়া হ'ব। মনত ৰাখিব, কুকুৰক বা কিবা যদি আপুনি দিয়ে সদায় ভাল বস্তু দিবৰ কাৰণে চেষ্টা কৰিব। তাৰ বাহিৰেও আপুনি কেতিয়াও কাকো চুৰি কটাৰী এই ধৰণৰ বস্তু কাকো নিদিব। চুৰি কটাৰী যদি আপুনি কাৰোবাক ডনেট কৰে তেতিয়াহ'লে আপোনাৰ লাইফত ফাইনেন্সিয়েল লছেছৰ লগতে ঘৰত অযথা হাই কাজিয়া বেছি হ'ব। লগতে আপুনি যদি ভাঙা আইনা, ভাঙা ইলেক্ট্ৰনিক আইটেমছো যদি আপুনি কাৰোবাক দিয়ে তেতিয়াহ'লে আপোনাৰ অযথা কোৰ্ট কাছাৰী জঞ্জলত আপুনি সোমাব পাৰে। লগতে আপুনি ব্যৱহাৰ কৰা কাপোৰো যদি আপুনি কেতিয়াবা কাৰোবাক দিয়ে তাৰ পৰা কিবা এটা ৰিটাৰ্ণ আপুনি ল'বলৈ একেবাৰে নাপাহৰিব।